অধ্যক্ষবিহীন কুন্তলী আঞ্চলিক মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ হাহাকাৰ বিভিন্ন সমস্যাৰ সন্মুখীন হৈ উপায়ন্তৰ ছাত্ৰ একতা সভাৰ সংবাদ মেল কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ কুন্তলী অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠানটো যোৱা 9 দিন ধৰি অধ্যক্ষবিহীন চলি থকা সন্দৰ্ভত আজি মহাবিদ্যালয় প্ৰাংগণত আয়োজন কৰে এক সংবাদ মেল। মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ উদ্যোগত অনুষ্ঠিত সংবাদ মেলখনত ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক বৰহান আলীয়ে কয় যে যোৱা প্ৰায় 9 দিন ধৰি কুন্তলী আঞ্চলিক মহাবিদ্যালয়খন অধ্যক্ষবিহীন থকাত শিক্ষাৰ্থীসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। যোৱা 31 জুলাইত মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকী অৱসৰ লোৱাৰ পিছৰে পৰা মহাবিদ্যালয়খনৰ বিভিন্ন কাম কাজত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে ছাত্ৰ ছাত্ৰীসকলে। সম্প্ৰতি মহাবিদ্যালয়খনত অধ্যক্ষ আৰু উপাধ্যক্ষ একো নথকাত মহাবিদ্যালয়খনৰ পৰা উত্তীৰ্ণ হোৱা একাংশ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰিব নোৱাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। উল্লেখ্য যে যোৱা 31 জুলাইত মহাবিদ্যালয়খনত পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ গণেশ্বৰ চহৰীয়া, উপ সঞ্চালক সুমিত্ৰা দেৱ, স্থানীয় বিধায়িকা নন্দিতা দাসৰ উপস্থিতিত অনুষ্ঠিত এক সভাত মহাবিদ্যালয়খনত অচিৰেই এগৰাকী অধ্যক্ষ নিযুক্তিৰ আশ্বাস প্ৰদান কৰিছিল যদিও আজিলৈ কোনো সুফল পোৱা নগ'ল। সংবাদ মেলত ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে বিভাগীয় কৰ্তৃপক্ষক মহাবিদ্যালয়খনত শীঘ্ৰে এগৰাকী অধ্যক্ষ নিযুক্তি দিয়াৰ সৰব দাবী উত্থাপন কৰে। সংবাদ মেলত ছাত্ৰ একতা সভাৰ বিষয়ববীয়া ক্ৰমে মুজামেল হক, আশৰাফুল হক, জাকিৰ হুছেইন, মমিনুল হক, সানিদুল ইছলাম, সোনাব আলী, শহীদা বেগম উপস্থিত থাকে। আমাৰ বৃহত্তৰ কুন্তলী অঞ্চলৰ এটাই মাত্ৰ উচ্চ শিক্ষা অনুষ্ঠান সেয়া হৈছে আমাৰ কুন্তলী আঞ্চলিক মহাবিদ্যালয়। এইখন মহাবিদ্যালয়ত আজি কেইবাদিন ধৰি অধ্যক্ষ অবিহনে চলি আছে আৰু অধ্যক্ষ অবিহনে চলি থাকিলে কলেজখনত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। আভ্যন্তৰীণ সমস্যাৰ পৰা আৰম্ভ কৰি বাহিৰৰ যিবিলাক সমস্যা আছে আমি সেইবিলাকৰ সন্মুখীন হৈ আছোঁ। এই সমস্যাখিনি আমাৰ অচিৰেই সমাধান হ'ব লাগে আৰু যোৱা 31 তাৰিখ 7 মাৰ্চ 2024 তাৰিখত আমাৰ মহাবিদ্যালয়ৰ পৰা অধ্যক্ষগৰাকীয়ে অৱসৰ গ্ৰহণ কৰে যদিও সেইদিনা আমাৰ এখন কলেজত জিবিৰ মিটিং হৈছিল। সেই জিবিৰ মিটিঙত আমাৰ অধ্যক্ষ বা তত্ত্বাৱধায়ক দিয়াৰ কথা আছিল যদিও কিন্তু আমাক দিয়া নাই। সেই মিটিঙত উপস্থিত আছিল আমাৰ জিবিৰ প্ৰেচিডেণ্ট গণেশ্বৰ চহৰীয়া ডাঙৰীয়া আৰু ডাইৰেক্টৰ ভাইদেউ। তেওঁলোকে উপস্থিত থকা সত্ত্বেও আমাৰ মহাবিদ্যালয়ত আজিলৈকে অধ্যক্ষ বা তত্ত্বাৱধায়ক অহা নাই। সেইকাৰণে আমি খুবেই দুঃখিত আৰু যাতে আমাৰ মহাবিদ্যালয়খনৰ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে অতি সোনকালেই এজন অধ্যক্ষ দিয়ে আৰু মুক্তখিনি কাৰণে আমাৰ কলেজত এতিয়া ক্লাছ পাতি চলি আছে কিন্তু ঠিকঠাক মতে চলিব পৰা নাই। কাৰণে কোনে ক্লাছ ল'ব সেইটো গাৰ্জেন থাকিব লাগে। এজন অধ্যক্ষ হৈছে কলেজৰ এজন গাৰ্জেন নোহোৱাকৈ কোনে কি পৰামৰ্শ দিব, কোনে এইটো তত্ত্বাৱধায়ক কৰিব যে ক্লাছ হৈ আছে নে নহৈ আছে এইটো কোনে চাব সেইখিনি। আৰু আমাৰ কলেজৰ আভ্যন্তৰীণ যিবিলাক কাম কাজ আছে সেইবিলাক সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। এই বছৰত পাছ কৰি গ'লে তেওঁলোকে চাৰ্টিফিকেটৰ পৰা বঞ্চিত হৈ আছে। এখন চাৰ্টিফিকেটত এজন অধ্যক্ষৰ চহী লাগে, সেইটো চহীৰ কাৰণে তেওঁলোকে বহুতো অসুবিধাত পৰি আছে আৰু তেওঁলোকে উচ্চ শিক্ষা লাভৰ বাবে দূৰত পঢ়িবলৈ যাব, তাত চাৰ্টিফিকেটত চহী লাগে, কলেজৰ পৰা দিব পৰা নাই। ছাত্ৰ একতা সভাৰ তৰফৰ পৰা যিটো অভিযোগ উত্থাপন কৰা হৈছে যোৱা 31/7/2024 ইংৰাজী তাৰিখত আগৰ যিজন অধ্যক্ষ আছিলে ডক্টৰ আবুল কালাম আজাদ ছাৰ তেখেতে অৱসৰ লৈছে। নিয়মমতে তাৰ পিছদিনাৰ পৰাই বেলেগ এজন অধ্যক্ষৰ হাতত গোটেই কলেজৰ দায়িত্বটো অৰ্পণ কৰিব লাগে। সিদিনা 31 তাৰিখত জিবিৰ মিটিং আছিলে। মিটিঙত আমাৰ ডেপুটি ডিৰেক্টৰ মাননীয় ডক্টৰ সুমিত্ৰা দেৱ ডাঙৰীয়ানী উপস্থিত আছিল। আমাৰ মাননীয় বিধায়িকা মহোদয়েও উপস্থিত আছিল। এজেণ্ডাও দিয়া হৈছিল তাতে যে ইনচাৰ্জ প্ৰিন্সিপাল এজন বাছনি কৰিব লাগে বুলি, কিন্তু দুৰ্ভাগ্যবশতঃ সিদিনা কিবা কাৰণে আমি ইনচাৰ্জ বাছনি কৰি দিব নোৱাৰিলে। তাৰ পিছদিনাৰ পৰাই অৰ্থাৎ 1 তাৰিখৰ পৰাই যে আমাৰ কলেজত এজন অধ্যক্ষ বা ইনচাৰ্জ লাগিব সিদিনা দিয়া নহ'ল। সিদিনা দিয়া নহ'ল মানে 1 তাৰিখৰ পৰা আকৌ কলেজ খোলা হ'ল, ছাত্ৰ ছাত্ৰীবিলাক সকলো অহা আৰম্ভ কৰি দিলে, নিয়মিত ক্লাছ হ'ব লাগে। তেনে ক্ষেত্ৰত কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ বা অধ্যক্ষ নথকাৰ কাৰণে, তত্ত্বাৱধায়ক নথকাৰ কাৰণে ক্লাছ পৰিচালনা কৰাত যথেষ্ট অসুবিধা হৈছে। ছাত্ৰ ছাত্ৰীসকলে ইমান দূৰৰ দূৰণিৰ পৰা আহিছে, তেওঁলোকে সময়মতে পাঠদান পোৱা নাই। যেনেকৈ নহওক আজি 9 তাৰিখ, 1 তাৰিখৰ পৰা 9 তাৰিখলৈকে এতিয়ালৈকে কোনো ধৰণৰ
ইনচাৰ্জ বিভাগৰ পৰা দিয়া নাই। ফলস্বৰূপে ক্লাছৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হৈছে। দৈনিক ৰুটিন যিটো বনাব লাগে সেইটো এতিয়ালৈকে হোৱা নাই। গতিকে এইখিনিতে যেনেকৈ নহওক বিভিন্ন কামৰ জৰিয়তে হয়তো ডিৰেক্টৰেটৰ পৰা দিব পৰা নাই। আশা কৰিম খুব কম সময়ৰ ভিতৰত আমাক এজন ভাৰপ্ৰাপ্ত অধ্যক্ষ দিয়ক। আমি দাবী কৰিছোঁ আমাৰ কলেজৰ কাৰণে পূৰ্ণাংগ পৰ্যায়ৰ এজন অধ্যক্ষ দিব লাগে। নহ'লেও সাময়িকভাৱে হ'লেও এজন ভাৰপ্ৰাপ্ত অধ্যক্ষ নিযুক্তি দি আমাৰ শৈক্ষিক পৰিৱেশটো যাতে ভাল কৰি দিয়ে তাৰ কাৰণে মই আমাৰ তৰফৰ পৰা এটা বিনম্ৰ অনুৰোধ জনাইছোঁ। সোনকালে যিমান দূৰ সম্ভৱ সোনকালে এজন ভাৰপ্ৰাপ্ত অধ্যক্ষ নিযুক্তি দি শৈক্ষিক পৰিৱেশটো যাতে ভাল পায়। খুমতলিৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।